জীৱনত যিজনক আমি সকলোতকৈ বেছি ভাল পাওঁ সেইজনেই আমাৰ সুবিধা লয়, কিয়নো সেই মানুহজনেই জানে মোৰ দুৰ্বলতা কি। এটা কথা শুনা, মৰম কৰিবলৈ তুমিয়েই শিকালা, ভাল পোৱাক বিশ্বাস কৰিবলৈ তুমিয়েই শিকালা, সপোন দেখিবলৈও তুমিয়েই শিকালা। কিন্তু তোমাৰ অবিহনে কেনেদৰে জীয়াই থাকিম সেইটো কিয় নিশিকালা? মৃত্যুৰ পিছত শৰীৰটো মোৰ জ্বলি যাব, ছাইখিনি ৰৈ যাব, তথাপিও কিন্তু মোৰ হৃদয়খন তোমাৰ লগতে থাকি যাব। চৰি, আৰু কোনোদিন তোমাক প্ৰশ্ন নকৰো, ক্ষমা কৰি দিবা। তোমাৰ ওপৰত বহুত অধিকাৰ দেখাব বিচাৰিছিলো, এতিয়া তুমি আনক ভাল পাই মোক পাহৰি গলা। জীয়াই থাকিবলৈ ইচ্ছাই নাই, কি কৰিম, মৃত্যু নাহে যে, সেয়ে আছো আৰু মৰি মৰি জীয়াই। আত্মহত্যাটোও কৰিব নোৱাৰো, কাৰণ মই এইটো জানো, যাৰ ওচৰত জীয়াই থকা মানুহটোৰ মূল্য নাই, মৃতদেহটোৰ মূল্য কি থাকিব। তোমাৰ কাৰণে জ্বলিবলৈ বাদ দিলো। মই যিমানেই তোমাক গুৰুত্ব দিছিলো, সিমানেই তুমি মোক খাতিৰ কৰা বুলি ভাবিলা। এটা কথা কওঁ শুনকচোন, ভিতৰৰ পৰা ভাঙি পৰা মানুহবোৰে যিমানেই নাহাহক কিয়, তেওঁৰ উদাস ভাৱটো চেহেৰাত প্ৰকাশ পাবই। খঙত গুচি যোৱাজন উভতি আহে, কিন্তু হাঁহি মাৰি গুচি যোৱাজনে কেতিয়াও উভতি নাহে। সকলো ৰিলেশ্যনশ্বিপত এনেকুৱাই হয়। তেতিয়াই বহুত দুখ লাগে, যাৰ কাৰণে গোটেই দুনিয়াখনৰ লগত যুঁজ কৰিছিলো, সিয়েই যেতিয়া অকলশৰীয়া কৰি এৰি গুচি যায়। মৰম এনেকুৱা এটা অপৰাধ যিটো সকলোৱে কৰে, কিন্তু শাস্তি কেৱল প্ৰতাৰিত হোৱাজনেহে ভোগ কৰে। তোমাক ভাল পোৱাটো সদায় মৰাৰ দৰে, কিয়নো মই আছো নে নাই কোনো গুৰুত্ব নাই তোমাৰ। ইমান কষ্ট মৃত্যুৱেও নিদিয়ে, যিটো দুখ তোমাৰ নীৰৱতাই দিয়ে। তোমাৰ পৰা দূৰত থাকি জীয়াই থাকিবলৈ ভাল লগা নাই, কিন্তু বাধ্যটো তুমি কৰিলা ন। মানুহৰ চকুৰ পৰা চকুলো তেতিয়াই ওলাই, যেতিয়া কাৰোবাক কিবা এটা কব বিচাৰিলেও একো কব নোৱাৰে। তোমাৰ লগত কথা নপতাকৈ থাকিব নোৱাৰো, সেই কাৰণেইতো কথা পাতো। কথা পাতি তোমাক আমনি কৰো, আমনি কৰাটো মোৰ চখ নহয়। তোমাক ভাল পাওঁ কাৰণেইতো তোমাৰ লগত কাজিয়া কৰো, সন্দেহ কৰো, সময় বিচাৰো। জীৱনত কাকো জোৰ কৰি ধৰি নাথাকিব। জোৰ কৰি যদি ধৰি ৰাখে, তাৰ ওচৰত সদায় সৰু হৈ থাকিব লাগিব। যিয়ে গুচি যাব বিচাৰিছে যাবলৈ দিয়ক, থকাজনে এনেই থাকিব। থাকিবলৈ মন নোহোৱাজনে জোৰ কৰি ধৰি ৰাখিলেও গুচি যাব। মানুহক কেতিয়াও ধৰি ৰাখিব নালাগে, মুক্ত মনে এৰি দিব লাগে। থকাজনে আপুনি এৰি দিলেও থাকিব, আৰু থাকিব মন নথকাজনে জোৰেৰে ধৰি ৰাখিলেও নাথাকে। তোমাক হেৰুৱাৰ বেদনাত কন্দা নাই, কান্দিছো মাথো সেই সময়খিনিক অপব্যৱহাৰ কৰাৰ বাবে। কান্দিছো মাথো ভাল পোৱাৰ নামত প্ৰতাৰণা কৰাৰ বাবে। বাৰে বাৰে সুধিছিলো তোমাক, তুমি মোক ভাল পোৱা নে মোৰ সৌন্দৰ্যক ভাল পোৱা? তুমি মোক কৈছিলা, তোমাক নহয়, তোমাৰ পৃথিৱীখনকে ভাল পাওঁ। মনটো কোনো কাছৰ নহয়, তথাপিও ই ভাঙি থান বান হৈ যায়। চকু কোনো নদী নহয়, তথাপিও চকুলো বৈ যায়। বেয়া স্মৃতিবোৰ কোনো আপোন নহয়, কিন্তু পাহৰিব পৰা নাযায়। তিনিটা কথা সদায় মনত ৰাখিবা,
সৌন্দৰ্য কেৱল মুখমণ্ডলত পোৱা নাযায়, সৌন্দৰ্য পোৱা যায় 1 নম্বৰত চিন্তাধাৰাৰ মাজত, 2 ব্যৱহাৰৰ ওপৰত, 3 সংস্কাৰৰ ওপৰত। সঁচা ভালপোৱা আপোনাৰ জীৱনত সদায় নাথাকিব পাৰে, কিন্তু ই আপোনাৰ জীৱনত বহুত অভিজ্ঞতা দি যায়। প্ৰথমে ভাল পাবলৈ শিকায়, তাৰ পিছত কান্দিবলৈ শিকায়, তাৰ পিছত বাস্তৱ পৃথিৱীৰ লগত যুঁজিব শিকায়, আৰু শেষত মানুহ চিনিবলৈ শিকায়। কাৰণ আপুনি যদি এবাৰ কাৰোবাক পবিত্ৰ অন্তৰেৰে ভাল পায়, সেই ভাল পোৱাই কেৱল আপোনাক শিক্ষাই দি যায়, আৰু সেই শিক্ষাই নিজৰ জীৱনক শক্তিশালী কৰি গঢ়িবলৈ শিকায়। প্ৰেম কোনো ব্যক্তিৰ সৈতে নহয়, প্ৰেম হয় ব্যক্তিত্বৰ সৈতে। প্ৰেম হয় এজন মানুহে কৰা ভাল ব্যৱহাৰৰ ওপৰত। যেতিয়া এজন মানুহৰ কথাই আপোনাৰ মানসিক শান্তি আনিব পাৰে, যেতিয়া এজন মানুহৰ যতনে আপোনাক সুখী কৰি ৰাখিব পাৰে, যেতিয়া এজন মানুহৰ জীৱনত আপোনাৰ গুৰুত্ব কিমান বুজিব পাৰে, প্ৰেম হয় তেতিয়াই। বন্ধুসকল, জীৱনত কিছুমান বস্তু সাঁচি ৰাখিব লাগে, যিবোৰ দেখিলে আপোনাৰ মুখত নিজে নিজে হাঁহিয়ে ভুমুকি মাৰে। আনৰ দৃষ্টিত ভাল হৈ থকাতকৈ নিজৰ দৃষ্টিত ভালে থকাটোহে শ্ৰেষ্ঠ। সত্য পথত থাকিলে লাভেই লাভ হয়, কিয়নো সেই পথটোত ভিৰ কম থাকে। সময়ৰ বিচাৰ কেতিয়াও ভুল নহয়, কেৱল প্ৰমাণিত হ'বলৈহে সময় লাগে। মানুহে যদি আপোনাৰ বদনাম গাবলৈ লৈছে, তেন্তে জানিব আপুনি এটা সঠিক ৰাস্তাত গৈ আছে। যদি আপুনি দোকানৰ পৰা মনে বিচৰা বস্তু বিচাৰে, তেন্তে তাৰ মূল্য দিব লাগিব। ঠিক সেইদৰে যদি মনে বিচৰাৰ দৰে জীৱন পাবলৈ বিচাৰে, তেন্তে পৰিশ্ৰমেৰে মূল্য দিব লাগিব। বহুত মানুহে নিজক ভাল পাবগৈ আনক পাহৰি যায়। সুখত থাকিলে ভাল পোৱা মানুহৰ অভাৱ নাই, কিন্তু দুখত থাকিলে ভাল পোৱা মানুহৰ বৰ অভাৱ। যেতিয়া কাৰোবাৰ ভালৰ বিষয়ে আলোচনা চলি থাকে, সকলোৱে মনে মনে থাকে, কিন্তু যেতিয়া বেয়াৰ বিষয়ে চৰ্চা চলি থাকে, বুবাবোৰেও মাত দিবলৈ আৰম্ভ কৰে। জীৱনত সকলো সহজ হৈ পৰিব যেতিয়া আপুনি বিজি থাকিব, কিন্তু সকলো কঠিন হৈ পৰিব যেতিয়া আপুনি লেজি হ'ব। শেষত এটাই কম, ক'বলৈ শিকক, নহ'লে আজীৱন শুনিব লাগিব।